নমস্কাৰ হল দ্য মৰ্নিং শ্ব আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে সবাতোকৈ ডাঙৰ খবৰটো জনাই ল'ব বিচাৰিছো গুৱাহাটীৰ কোকেইন কাণ্ডৰ মূল অভিযুক্তৰ এনকাউণ্টাৰ কৰা হৈছে গুলিবিদ্ধ মূল অভিযুক্ত বিশাল চৌধুৰী ভৰিত দুটাকৈ গুলি লাগিছে বিশালৰ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছে বিশাল চৌধুৰী কোকেইন যোগান ধৰা বিশালক দিল্লীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল লতাশিল আৰক্ষীৰ জিম্মাত আছিল বিশাল কিন্তু আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল বিশাল চৌধুৰীয়ে ৰেপ পাৰ্টিত কোকেইন যোগান ধৰিছিল বিশালে আৰু ৰেপ পাৰ্টিত কোকেইন যোগান ধৰা বিশালক আৰক্ষীয়ে যেহেতু কৰায়ত্ব কৰিছিল কিন্তু আৰক্ষীৰ জিম্মাৰ পৰা যেতিয়াই পলায়নৰ চেষ্টা কৰিলে তেতিয়াই আৰক্ষীয়ে গুলি চলাবলৈ বাধ্য হ'ল এগৰাকী বিশাল চৌধুৰী ড্ৰাগছৰ বা কোকেইনৰ যোগান ধৰিছিল অৱশেষত আৰক্ষীৰ গুলিত এনকাউণ্টাৰ হ'বলগীয়া হৈছে কাৰণ পলায়নৰ চেষ্টা কৰিছিল আৰক্ষীৰ জিম্মাৰ পৰা বৰ্তমান জিএমচিএইচত চিকিৎসাধীন অৱস্থাত আছে গুৱাহাটীৰ কোকেইন কাণ্ডৰ এই মূল অভিযুক্তগৰাকী ভৰিত দুটাকৈ গুলি লাগিছে বিশাল চৌধুৰীৰ আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আছে পোনপটীয়া সম্প্ৰচাৰত বলেন আপোনাৰ কাষলৈ গৈছে অধিক তথ্যৰ বাবে চক প্ৰাঞ্জল এইবাৰ গুৱাহাটী মহানগৰীত এনকাউণ্টাৰৰ ঘটনা পোহৰলৈ আহিছে কোকেইন কাণ্ডৰ মূল অভিযুক্ত বিশাল চৌধুৰী আৰক্ষীৰ জিম্বাত আছিলে আৰু আৰক্ষীৰ জিম্বাত থকা অৱস্থাতে এটা দিন পূৰ্বে এই কোকেইন কাণ্ডৰ লগত জড়িত থকা আন এগৰাকীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিলে আৰু সেইগৰাকীৰ নাম আছিলে ৰিলিম ৰাণা চৌধুৰী জতিয়াৰ পৰা আটক কৰা হৈছিলে আৰু তাৰ পিছতেই নিশা যোৱাকালিৰ ভাগত অভিযান চলোৱা হৈছিলে গুৱাহাটীৰ মহানগৰীত ক'ত ক'ত স্থানত আচলতে কোকেইন যোগান ধৰা হয় সেই স্থানসমূহলৈকে যোৱাকালি নিশাৰ ভাগত আৰক্ষীয়ে এই মুহূৰ্তলৈকে ক'ত ক'ত লৈ যোৱা হৈছিলে সেই বিষয়টো এই মুহূৰ্তত প্ৰকাশ কৰা হোৱা নাই কাৰণ তদন্তৰ খাতিৰত সেইসমূহ এই মুহূৰ্তত গোপনীয়তা ৰাখিছে বাকী আৰক্ষীয়ে কালি নিশাৰ ভাগত অভিযান চলাবলৈ লগত লৈ গৈছিলে দুইগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা কোকেইন কাণ্ডৰ মূল অভিযুক্তক আৰু তাৰ পিছতেই এই ঘটনা সংঘটিত হৈছে যে আৰক্ষীৰ যি তদন্ত বা আৰক্ষীৰ জেৰা চলি থকাৰ সময়ছোৱাতেই সেই সময়ছোৱাতেই য'ত ঘটনাস্থলীত তাত নমাইছিলে গাড়ীৰ পৰা আৰু তেনে অৱস্থাতে পলাবলৈ চেষ্টা কৰা হৈছিলে আৰু পলাবলৈ চেষ্টা কৰাৰ অৱস্থাতে বিশাল চৌধুৰীক আৰক্ষীয়ে গুলি কৰে আৰু সেই সময়তে বাওঁ ভৰিত তলৰ অংশত বা দুটাকৈ গুলিৰ আঘাত গুলি লাগিছিলে আৰু সেই গুলি লগাৰ পিছত ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহা হৈছিলে বিশাল চৌধুৰীক আৰু এই মুহূৰ্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আছে বিশাল চৌধুৰী যদিও বা স্বাস্থ্যৰ অৱস্থা কিছুমানে পৰিমাণে উন্নত হোৱা বুলি ইতিমধ্যে চিকিৎসকৰ তৰফৰ পৰা জানিব পৰা গৈছে বাওঁ ভৰিৰ তলৰ অংশত দুটাকৈ গুলি লাগিছে আৰু সেই গুলি লগা অংশ দুটাৰ স্থানতে নিশা প্ৰায় 1 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহা হৈছিলে আৰু তাৰপিছত পৰৱৰ্তী সময়ছোৱাত এই মুহূৰ্তত বেডত ৰাখি চিকিৎসা চলাই থকা হৈছে এই সমগ্ৰ ঘটনাৰ কাণ্ডৰ এই মুহূৰ্তলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ তৰফৰ পৰা লাভ কৰা এক সূত্ৰ অনুসৰি এই খবৰ কিন্তু এই মুহূৰ্তলৈকে এই ঘটনাৰ ক্ষেত্ৰত নিৰন্তৰভাৱে আৰক্ষীয়ে অভিযান চলাই যাব বুলি আৰক্ষীয়ে ইতিমধ্যে স্পষ্ট কৰিছে কাৰণ দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিলে বিশাল চৌধুৰীক আৰু এই সমগ্ৰ গুৱাহাটী মহানগৰীৰ উজান বজাৰস্থিত এটা গৃহত পাৰ্টিৰ নামত কোকেইন যোগান ধৰিছিলে আৰু সেই তথ্য ইতিমধ্যে পোহৰলৈ আহিছে আৰু তাৰ বাবে ধাৰাবাহিকভাৱে যি ধৰণৰ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে একেই কোকেইনৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু এই অভিযানতে ইতিমধ্যে বহুখিনি তথ্য পোহৰলৈ আহিছে ইতিমধ্যে এই ঘটনাৰ লগত অৰ্থাৎ ড্ৰাগছ সৰবৰাহৰ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত শেহতীয়াকৈ ৰাজ্য চৰকাৰখনৰ অধীনত কেইবাগৰাকীও লোকে এইদৰে পলাবলৈ চেষ্টা কৰা হৈছিলে আৰক্ষীৰ থকা যিসমূহ মাৰণাস্ত্ৰ আৰক্ষীৰ মাৰণাস্ত্ৰসমূহ লৈ যাবলৈ উদ্যত হৈছিলে আৰু তেনে লোকৰ বিৰুদ্ধে আৰক্ষীয়ে সঘনে সৰব হৈ পৰা দেখিব পোৱা গৈছে আৰু যাৰ বিৰুদ্ধে আৰক্ষীয়ে গুলি চলাইছিলে আৰু যোৱাকালি নিশাও গুৱাহাটী মহানগৰীৰ কোনো এটা প্ৰান্তত এনে ঘটনা হৈছিলে য'ত আচলতে আৰক্ষীয়ে নিৰ্দিষ্ট ক'ত ক'ত স্থানত কোকেইন যোগান ধৰে সেই বিষয়টো আৰক্ষীয়ে পোহৰলৈ আনিবলৈ চেষ্টা কৰা হৈছিলে আৰক্ষীয়ে সেই স্থানলৈকে ঘটনাস্থলীলৈকে লৈ যোৱা হৈছিলে বিশাল চৌধুৰী সহ তাৰ এটা দিন পূৰ্বে গ্ৰেপ্তাৰ কৰা আন এজন সতীৰ্থক লৈ যোৱা হৈছিলে আৰু সেই লৈ যোৱা সময়ছোৱাতেই নিৰ্দিষ্ট সেই স্থানটোৰ পৰা বিশাল চৌধুৰী পলাবলৈ চেষ্টা কৰা হৈছিলে আৰু তাৰ পিছত আৰক্ষীয়ে গুলি আহিছিলে নিশ্চয় ধাৰাবাহিকভাৱে আপুনি ইতিমধ্যে কৈছে যে আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলগীয়া হৈছে কাৰণ প্ৰায় একে কৌশল অৱলম্বন কৰি অপৰাধীবোৰে পলায়নৰ চেষ্টা কৰে যদি আমি সময়খিনিৰ ব্যৱধান চাওঁ মাত্ৰ কেইটামান সময়ৰ ব্যৱধান এফালে ধেমাজিত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলে ৰিণ্টু শৰ্মা নামৰ এই হত্যাকাৰীটোৰ আৰু তাৰ বিপৰীতে এইগৰাকী যুৱকৰ এনকাউণ্টাৰ কৰা হ'ল কাৰণ তেওঁ পলায়নৰ চেষ্টা কৰিছিল ঠিক একেধৰণে আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা ইমান বৃদ্ধি পাইছে ধাৰাবাহিকভাৱে পলায়নৰ চেষ্টা কৰাৰ ঘটনা সেইটোৱে কিন্তু সকলোকে আচৰিত কৰি তুলিছে আৰু যাৰ বাবে বাধ্য হৈ আৰক্ষীয়ে বাৰে বাৰে গুলি চলাবলগীয়া অৱস্থা হৈ আছে
নিশ্চয়কৈ সেই কথাটো প্ৰতীয়মান হৈছে আৰু বিশেষকৈ এই চৰকাৰখনৰ দিনৰ সেই কথাক লৈ একাংশই আচলতে সমালোচনা নকৰা নহয় সেই বিষয়টো এনকাউণ্টাৰৰ ঘটনা সঘনে সৰব কৰিছিলে কিন্তু যোৱাকালি ঘটনাটো প্ৰকৃততে কি আছিলে সেয়া এই মুহূৰ্তলৈকে আৰক্ষীয়ে কিছু সময় পিছত আৰক্ষী শীৰ্ষ বিষয়াই এখন সংবাদমেল আয়োজন কৰিছে আৰু সেই 11:30 বজাত সেই সংবাদমেলখনত সেই কথা সদৰি কৰিব কি পৰিপ্ৰেক্ষিতত তেখেতসকলে গুলী চলাবলৈকে বাধ্য হ'ল কিন্তু দেখিব পোৱা গৈছে যে যোৱাকালি আচলতে এই ঘটনাটোৰ ক্ষেত্ৰত আৰক্ষীৰ যি ধৰণৰ আচলতে এটা বৃহৎ আৰক্ষীৰ দলে এই অভিযান কালত যাব লাগিছিলে হয়তো মোতায়েন কৰা হোৱা নাছিলে নেকি যাৰ কাৰণে কম সংখ্যক আৰক্ষীৰ জৰিয়তে সেই ঘটনাস্থলীলৈকে যোৱা হৈছিলে আৰু যাৰ ফলস্বৰূপে হেণ্ডকাপ লগাই থকা অৱস্থাতে সেই বিশাল চৌধুৰীয়ে সেই নিৰ্দিষ্ট স্থানলৈকে লৈ যোৱাৰ পিছত পলাবলৈ উদ্যত হ'ল এই সমগ্ৰ বিষয় হয়তো আৰক্ষীৰ দিশটো আৰক্ষী নিজাববীয়াকৈ তেখেতসকলে চোৱা চিতা কৰিব বা পৰৱৰ্তী সময়ছোৱাত তাৰ বিৰুদ্ধে হয়তো তেখেতসকলে ল'বলগীয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব কিন্তু যিহেতুকে এগৰাকী অপৰাধী আৰু সেই অপৰাধীৰ দৃষ্টিৰে আৰক্ষীয়ে ইতিমধ্যে গ্ৰহণ কৰিছে আৰু যিহেতুকে কেইবাখিনিও ইতিমধ্যে ক্লু লাভ কৰিছে আৰু সেই ক্লুৰ ভিত্তিতে এটা দিন পূৰ্বে দেখিবলৈ পোৱা গৈছে যে জটিয়াস্থিত তেখেতৰ আন এগৰাকী যি সৰবৰাহকাৰী সেই সৰবৰাহকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে গতিকে ক'ব পাৰি যে এই সমগ্ৰ ঘটনাটোৰ ইতিমধ্যে দৃশ্য হয়তো আৰু হয়তো পোহৰলৈ আহিব বহুখিনি বাকী আছে কাৰণ দেখিব পোৱা গৈছে যে এজনৰ পিছত আনজনকৈ ইতিমধ্যে 18গৰাকীকৈ কাৰাগাৰত আছে আৰু 18গৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে অভিযোগনামা তেখেতসকলে দাখিল কৰিছে গতিকে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত এই মুহূৰ্তৰ ৰহস্য আঁতৰা নাই কোকেন কাণ্ডৰ হয়তো আন বহু দাগী অপৰাধী হয়তো পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ দিল্লীত থাকি দিল্লীত বাহৰ পাতি বিশাল চৌধুৰীয়ে কিদৰে এই সৰবৰাহ চলাই গৈছিলে সেয়া এই মুহূৰ্তত ৰহস্যৰ আৱৰ্তত গতিকে এই সমগ্ৰ বিষয় পোহৰলৈ অহাৰ ক্ষেত্ৰত প্ৰাক মুহূৰ্তত আৰক্ষীয়ে যি অভিযান আৰক্ষীয়ে যি তদন্ত আৰু আৰক্ষীয়ে যিখিনি জেৰা চলাই থকা হৈছে সেই জেৰাত এই মুহূৰ্তলৈকেও দেখিব পোৱা গৈছে যোৱাকালি সেই দুটাকৈ স্থানত লৈ যোৱা হৈছিলে যি দুটা স্থানতে লৈ যোৱা প্ৰথমটো স্থানৰ পিছত দ্বিতীয়টো যিটো স্থান সেই স্থানত লৈ যোৱাৰ পিছতে আৰক্ষীৰ সেই চকুৰ সন্মুখত ধূলি দি পলাবলৈ চেষ্টা কৰা হৈছিলে বিশাল চৌধুৰী আৰু তেনে অৱস্থাতে আৰক্ষীয়ে বাওঁ ভৰিৰ তলৰ অংশত গুলিয়াইছিলে দুটাকৈ আঘাতৰ চিন ইতিমধ্যে স্পষ্ট হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে সেই কথা প্ৰকাশ কৰিছে নিশ্চয় নিশ্চয় আৰক্ষীয়ে যিহেতু তদন্ত আগবঢ়াই আছে কিন্তু কৰবাত কিবা প্ৰকাৰে এইগৰাকী বিশালে আৰক্ষীক ভুল পথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে নেকি নিশ্চয়কৈ অপৰাধী যিহেতুকে প্ৰতিটো ঘটনাৰ আঁৰতে প্ৰতিগৰাকী অপৰাধী আৰক্ষীক লুকাবলৈ প্ৰথম অৱস্থাত সকলোখিনি ঘটনাৰ চেষ্টা চলে আৰু গতিকে হয়তো বহু ন তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা দেখিছে কাৰণ ইতিমধ্যে এজনৰ পিছত আনজনকৈ কোকেন কাণ্ডত জড়িত থকাৰ অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে গতিকে ভালেখিনি তথ্য হয়তো পোহৰলৈ অহাৰ সম্ভাৱনা আছে আৰু তেনে প্ৰাক্ষণত ইতিমধ্যে হয়তো বিশাল বা তেনেকুৱা ধৰণৰ যিসকল ইতিমধ্যে নাম সাঙুৰ খাই পৰিছে সেইসকলে হয়তো এই ঘটনাটোক অন্য ৰূপ দিবলৈ চেষ্টা কৰা হৈছে আৰু যাৰ কাৰণে হয়তো যোৱাকালি নিশাৰ ভাগত যি আৰক্ষীৰ সেই অভিযান আচলতে আৰক্ষীৰ যি অভিযান সেই অভিযান সম্পূৰ্ণৰূপে আচলতে বিপথে পৰিচালিত কৰিবলৈকে হয়তো এনেকুৱা ধৰণৰ এটা ঘটনাৰ ৰূপ দিয়াৰ হয়তো পৰিলক্ষিত হৈছিলে সম্ভৱতঃ আৰু যাৰ কাৰণে আৰক্ষীয়ে এই ধৰণৰ শেষ পৰ্যায়ৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ হয়তো বাধ্য হৈছিল আৰু যাৰ কাৰণে এই ঘটনাৰ ক্ষেত্ৰত যোৱাকালি নিশা প্ৰায় 1 বজালৈকে চলা সেই অভিযানৰ পিছতে সামৰণি পৰিব লগা হ'ল কিন্তু যদি সেয়া নহ'লহেঁতেন তেতিয়াহ'লে হয়তো নিশাৰ সময়লৈকে চলা সেই আৰক্ষীৰ যি অভিযান সেই অভিযানত হয়তো বহুখিনি তথ্য আকৌ হয়তো পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আৰক্ষীয়ে নুই কৰা নাই ধন্যবাদ জনাইছোঁ এইখিনি তথ্যৰ বাবে কিন্তু নিশাৰ ভাগত দুটাকৈ এনকাউণ্টাৰ অসমত সংঘটিত হৈছে এটা ধেমাজিত আৰু এটা গুৱাহাটীত ধেমাজিত যি হত্যাকাৰী ৰিণ্টু শৰ্মা সেই ৰিণ্টু শৰ্মাৰ ওপৰতো এনকাউণ্টাৰ সংঘটিত হ'ল কাৰণ একেই ধৰণে একেই কৌশল অৱলম্বন কৰি পলায়নৰ চেষ্টা কৰিছিল আৰক্ষীৰ বেহুৰ পৰা আৰু তাৰ বাবেই আৰক্ষী গুলী চলাবলগীয়া হয় তাৰ বিপৰীতে গুৱাহাটীতো এইগৰাকী বিশাল চৌধুৰী যিগৰাকী ড্ৰাগছ যোগানৰ সৈতে জড়িত বা অভিযুক্ত তেওঁৰ বিৰুদ্ধে সকলো তদন্ত তথ্য ওলাইছে বুলি আৰক্ষীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে সেইগৰাকী বিশালক লৈ যেতিয়া আৰক্ষীয়ে অভিযান চলাইছিল ঘটনাস্থলীসমূহ পৰিদৰ্শন কৰিছিল প্ৰকৃত ঘটনাৰ কাৰণ উদ্ঘাটন কৰিবলৈ চেষ্টা কৰিছিল সেই সময়তে একেই কৌশলেৰেই আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰিছিল তেতিয়াই আৰক্ষীয়ে পুনৰ গুলী চলাবলৈ বাধ্য হ'ল মুঠতে অসমত একে নিশাই দুটাকৈ এনকাউণ্টাৰ ঘটনা সংঘটিত হ'ল আৰু এই সমগ্ৰ ঘটনাৰ সবিশেষ তথ্য আপোনালোকৰ সন্মুখত আমি দাঙি ধৰি আছোঁ বাতৰিত আৰু আছে খবৰ কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ निर्माण का पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टन फ्लेक्सिबल माय टन बड़ा समझदार নির্মাণৰ মানদণ্ড माय टन নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ পেট সোফা প্ৰতিদিনে মজা
আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা माइथन बड़ा समझदार নির্মাণৰ মানদণ্ড माइथन দৰঙী কলাকৃষ্টিৰ আপুৰুগীয়া সম্পদ ব্যাসৰ ওজাপালিৰ এখন এদিনীয়া কৰ্মশালা ঐতিহাসিক খতৰা সত্ৰৰ অতিথিশালাত অনুষ্ঠিত হয় 1974 চনতে স্থাপিত দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ উদ্যোগত আৰু খতৰা সত্ৰ পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত এই ব্যাস সংগীতৰ কৰ্মশালাৰ পাৰদৰ্শী ব্যক্তি হিচাপে উপস্থিত থাকি লোকচিন্তাবিদ চিপাঝাৰ জনতা মহাবিদ্যালয়ৰ অধ্যক্ষ হৰেণ ডেকাই পুংখানুপুংখ পৰ্যালোচনাৰ জৰিয়তে ব্যাস সংগীত পৰিৱেশনৰ ক্ষেত্ৰত হস্তচালন মুদ্ৰচালন ৰাগ তাল আদি ব্যৱহাৰৰ ওপৰত ব্যাখ্যা দাঙি ধৰে আজি খতৰা সত্ৰৰ অতিথিশালাৰ দৰঙৰ অন্যতম ঐতিহ্যমণ্ডিত লোককৃষ্টি ব্যাস সংগীতৰ কৰ্মশালা আয়োজন কৰা হৈছে দৰঙী কলাকৃষ্টি উন্নয়ন সংঘই ব্যাস সংগীতৰ এই কৰ্মশালাখন আয়োজন কৰিছোঁ আমাৰ কৰ্মশালাখন আয়োজন কৰাৰ উদ্দেশ্য হ'ল কি দৰঙৰ এই ঐতিহ্যমণ্ডিত লোককৃষ্টিখিনি কেনেকৈ শুদ্ধ ৰূপত প্ৰকাশ কৰিব পাৰি কেনেকৈ শুদ্ধ ৰূপত ইয়াক প্ৰচাৰ কৰিব পাৰি সংৰক্ষণ কৰিব পাৰি কেনেকৈ গৱেষণা কৰিব পাৰি আৰু ইয়াৰ যিবিলাক হেৰাই গৈছে যিবিলাক ৰাগ ৰাগিনীবিলাক বা সেইবিলাক শুদ্ধ ৰূপত আনি আমি প্ৰচাৰ প্ৰসাৰ কৰি সংৰক্ষণ কৰি ইয়াক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব খুজিছোঁ আৰু ইয়াক আমি ঐতিহ্যমণ্ডিত লোককৃষ্টিখিনি আমি ৰাষ্ট্ৰীয় লেভেলত প্ৰচাৰ কৰিবৰ কাৰণেও আমি চিন্তা চৰ্চা কৰিছোঁ আমাৰ উদ্দেশ্য এইটোৱে কৰ্মশালাৰ জৰিয়তে কি ধৰণে শুদ্ধ ৰূপত ব্যাসৰ ওজাপালি পৰিৱেশন কৰিব পাৰি শুদ্ধ ৰূপত কেনেদৰে প্ৰচাৰ কৰিব পাৰি শুদ্ধ ৰূপত কিদৰে গৱেষণা কৰিব পাৰি হেৰাই যাব ধৰা ৰাগ ৰাগিনীবিলাক শুদ্ধ ৰূপত কিদৰে আনিব পাৰি লগতে উঠি অহা প্ৰজন্মক কিদৰে শিক্ষা দিব পাৰি তাৰেই চেষ্টা কৰা হৈছে আমাৰ এই দৰঙত এই ওজাপালিটো অলপ লোপ পোৱাৰ হেৰি হৈছে গতিকে 40 গৰাকী ওজা তাৰ লগত আৰু 6জনকৈ পালি আছে আৰু গোটেই অসমত 14 বিধ ওজাপালি কিন্তু দৰঙত আমাৰ 2 বিধ ওজাপালি পোচাক পাতি লয় লাখ আৰু অংগী ভংগী মুদ্ৰা মোচন সকলোবোৰ এক কৰাৰ কাৰণত আমাৰ এই দৰঙত ব্যাস সংগীত ওজাপালি আজি ৱৰ্কশ্বপ বা প্ৰশিক্ষণ লোৱা হৈছে লোকশিল্পী দীনবন্ধু শৰ্মাই বন্তি প্ৰজ্বলন কৰাৰ লগতে খতৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্তই উদ্বোধন কৰে কৰ্মশালাৰ দৰঙীয়া লোককৃষ্টিসমূহক শুদ্ধ ৰূপত পৰিৱেশন কৰি বিশ্বৰ বুকুত দৰঙৰ নাম উজ্বলাই তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে এই কৰ্মশালাৰ জৰিয়তে কৰ্মশালাত জিলাখনৰ 40টা ব্যাসৰ ওজাপালি দলৰ 200ৰো অধিক লোকশিল্পীয়ে অংশগ্ৰহণ কৰে মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট বিগত এটা বছৰে ভ্ৰাম্যমাণ থিয়েটাৰ সমগ্ৰ ৰাজ্যতে বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত এতিয়া কিছু আশা ৰেঙনি কঢ়িয়াইছে কাৰণ কিয়নো ৰাজ্যৰ কেইবাখনো আগশাৰী ভ্ৰাম্যমাণ থিয়েটাৰে এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰ মঞ্চস্থ কৰাৰ কাৰণে আগবাঢ়িছে কোভিড সৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যৰ অন্যতম উদ্যোগ ভ্ৰাম্যমাণ থিয়েটাৰ বিগত এটা বছৰে বন্ধ হৈ থকাৰ পিছত শেহতীয়াভাৱে ৰাজ্যৰ একাংশ থিয়েটাৰে এই বছৰ নাট মঞ্চায়নৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে থিয়েটাৰৰ শিল্পী কলাকুশলীসকল থিয়েটাৰ বন্ধ হৈ পৰাৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰে আৰু তাৰ মাজতেই এইবাৰ একাংশ প্ৰযোজকে থিয়েটাৰসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ কিছু প্ৰয়াস চলাইছে যি প্ৰয়াসে কিছু আশাৰ বাৰ্তা কঢ়িয়াই আনিছে শিল্পী কলাকুশলীসকলৰ মাজলৈ এতিয়াতো গোটেই বিশ্বতে আপোনাৰ কৰোনাৰ মহামাৰী এটা
ইতিমধ্যে আমি আপোনাক জনাইছোঁ যে অসমত দুটাকৈ এনকাউণ্টাৰ সংঘটিত হৈছে প্ৰায় একেখিনি সময়তেই এফালে ধেমাজিৰ নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাৰ এনকাউণ্টাৰ তাৰ বিপৰীতে গুৱাহাটীতো এটা এনকাউণ্টাৰ সংঘটিত হৈছে ধেমাজি আৰক্ষীৰ গুলীত আহত হৈছে হত্যাকাৰী ৰিণ্টু শৰ্মা আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লৈ পলোৱাৰ চেষ্টা কৰিছিল ৰিণ্টুৱে পলায়নৰ চেষ্টাৰ সময়তে আৰক্ষীয়ে গুলীয়াই ৰিণ্টু শৰ্মাক আইন শৃংখলাৰ এডিজিপি জিপি সিঙে টুইটযোগে এই কথা জানিবলৈ দিছে আত্মৰক্ষাৰ স্বাৰ্থত গুলীয়াবলৈ বাধ্য হয় আৰক্ষীয়ে দাৰে ঘপিয়াই হত্যা কৰিছিল নন্দিতা শইকীয়াক ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী আছিল নন্দিতা লগতে আক্ৰমণ কৰিছিল কস্মিতা দত্ত আৰু কস্মিতাৰ পিতৃকো মহাবিদ্যালয়খনৰ লাইব্ৰেৰীৰ বিয়েৰাৰ আছিল ৰিণ্টু শৰ্মা বানৰ পাছত এইবাৰ টিয়কৰ জাজিমুখত বন্যহস্তীৰ তাণ্ডৱ যোৱা নিশা বৰলুইতৰ চাপৰিত আশ্ৰয় লৈ থকা 300-400 বন্যহস্তীৰ এটা জাকে ফগুনপৰা বৰমথাউৰি আদি অঞ্চলত বহু পৰিয়ালৰ ঘৰবাৰী ভাঙি থৈছে অৱশ্যে এই অঞ্চলসমূহত বন্যহস্তীৰ উপদ্ৰৱ নতুন কথা নহয় ইয়াৰ পূৰ্বেও এনেধৰণে সংঘটিত কৰিছিল এইসমূহ কাম দিনৰ ভাগত চাপৰিত আশ্ৰয় লৈ থকা হাতীৰ জাকটো নিশাৰ ভাগত ওলাই আহে জনাঞ্চললৈ অধিক জনাব আমাৰ সাংবাদিক দিগন্ত হাজৰিকাই জাজিমুখত যিহেতু বান পৰিস্থিতি কিছু খাম কাটিছে কিন্তু সমান্তৰালভাৱে বৃদ্ধি পাইছে বনৰীয়া হাতীৰ সন্ত্ৰাস যোৱা নিশা প্ৰায় 300-400 জনীয়া এটা বনৰীয়া হাতীৰ জাকে বৰমথাউৰি খগুনপৰা অঞ্চলত নিশাৰ ভাগত ত্ৰাসৰ সৃষ্টি কৰে বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি থৈ যায় আৰু বাৰীৰ যিসমূহ ফচল আছিল সেই ফচলসমূহ প্ৰায় ধ্বংস কৰি থৈ যায় মোৰ সতীৰ্থক দেখুৱাবলৈ মই এটা অনুৰোধ জনাম ইতিমধ্যে এই ঘৰটো চাওক এয়া হৈছে বৰমথাউৰিৰ দৃশ্য এনেকুৱা ধৰণেই সকলো বহু পৰিয়ালৰ বাসগৃহ ভাঙি থৈ গৈছে তেওঁলোকৰ ভঁৰাল ঘৰ ভাঙি থৈ গৈছে আৰু যাক লৈ যথেষ্ট চিন্তিত হৈ পৰিবলগীয়া হৈছে এই অঞ্চলটো ৰাইজে উৰে নিশা উজাগৰে কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই যিটো হাতীৰ জাক এই হাতীৰ জাকটো কিন্তু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কিমান সময়ত আহিছিল আপোনালোকৰ ঘৰ আছিলে এইখন এইটো 12টা সময়ত আহিছিলে 12টা সময়ত এইটো গৰাত উঠিছে এইটো কান্দিছে আৰু আমি উঠিছোঙে উঠি পেলাই আমি চিঙৰি আমি কিমান এটালৈকে এইবিলাক কৰি ভঁৰাল ঘৰ ধান সকলো শেষ কৰি থৈ গ'ল নেকি চপা আদামান আছিলে এই আদাটো চব কাই ঢুকালে পোৱাই নাই ওচৰত আমি চৰকাৰৰ এই চাউলে কাই আছিলো এনেকৈ কাই তাকোঁতে এই ধানটো তাকিলে বচালো কিমান দিনৰ পৰা আহিছে এই যিটো আপোনালোকৰ ইয়াতে উপদ্ৰৱ বনৰীয়া হাতীৰ উপদ্ৰৱ প্ৰত্যেক বছৰে দেখো বাৰিষা কাল আহিলেই ধানৰ সময়ছোৱাত আপোনালোকৰ ইয়াতে হাতীৰ জাকটো আহে কিমান হাতী আছে এই জাকটো নিয়ন্ত্ৰণৰ কাৰণে প্ৰশাসনে বা বন বিভাগে ব্যৱস্থা লয় নাই আহে নাই ইয়াত বন বিষয়া বা ইয়াত প্ৰশাসন বুলিবলৈ কোনো নাহে ইয়াত ধৰক আমাৰ প্ৰত্যেক বছৰে ইয়াত উপদ্ৰৱটো চলাই থাকে বনৰীয়া হাতীয়ে কিন্তু সিপাকে আমাৰ চাপৰিত যিমানখিনি গাঁৱৰ মানুহ আছে ইয়াৰ সা সম্পত্তি বা গৰু ম'হ গোটেইখিনি চাপৰিত আছে যোৱাকালি বুলিয়ে নহয় প্ৰত্যেক বাৰে এতিয়াতো কমচে কম 10 বাৰমান হৈছে চাপৰিত মানে প্ৰত্যেক গোহালিবোৰ ভাঙি আৰু তাত যিমানখিনি লাই শাক বা কিবা কি চব্জি কৰা আছিলে গোটেইখিনি সম্পূৰ্ণভাৱে ধ্বংস কৰিছে খবৰ শিৱসাগৰত 37 নম্বৰ ঘাইপথত নিশা উত্তপ্ত পৰিস্থিতি ট্ৰাকৰ পিছফালে খুন্দা মাৰিলে এখন চুইফ্ট বাহনে ঘটনাক লৈ দুই পক্ষৰ মাজত বাকবিতণ্ডাৰ সৃষ্টি হয় ট্ৰাক চালক আলতাফ হুছেইনক প্ৰহাৰ কৰিলে চুইফ্টৰ চালক গৌৰৱ গগৈয়ে আনহাতে গৌৰৱ গগৈকো উপস্থিত একাংশ ৰাইজে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে চাহপাত কঢ়িয়াই গুৱাহাটী অভিমুখে আহি আছিল এই ট্ৰাকখন বেলেগ গাড়ী এখন খুন্দাই কিনি আৰু মোৰ গাড়ীত আহি কিনি আগত গাড়ী ৰাখি দিছে গাড়ী ৰাখি কিনি মই নামি গেলো আৰু মোক মাৰধৰ কৰলাম মাৰিছে এই তাৰ গাড়ী চাবি দি পুৰা হালি দিছে গাড়ী আগত ৰাখে তুমি কি গাড়ী লৈ আহিছিলা মই ট্ৰাক লৈ আহিছিলা ক'ৰ পৰা আহিছিলা শিৱসাগৰলৈ ক'ৰ পৰা আহিছিলা শিৱসাগৰৰ পৰা গুৱাহাটী লৈ যাম গুৱাহাটী লৈ যাওঁ মাল লৈ কি আনিছিলা গাড়ী চাহপাত চেক লোক ঘৰ খালী কৰক নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীক পৰামৰ্শ মুখ্যমন্ত্ৰীৰ লিকুইডেটৰ কুলদীপ বৰ্মাৰ জাননী আৰু কাগজ কলৰ কৰ্মচাৰীৰ প্ৰতিবাদ সম্পৰ্কে দিল্লীত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পূৰ্বেই মীমাংসা হোৱা এটা বিষয়ক লৈ অযথা প্ৰতিবাদ নকৰিবলৈ সকলোকে অনুৰোধ মুখ্যমন্ত্ৰী শৰ্মা চৰকাৰ ধন দিবলৈ সাজু থকা বুলি কৈ মুখ্যমন্ত্ৰীয়ে দিলে চেক লৈ কোৱাৰ্টাৰ খালী কৰাৰ পৰামৰ্শ
নিজৰ প্ৰাপ্যৰ দাবীত এওঁলোকৰ প্ৰতিবাদ অব্যাহত আছে আৰু কালি যেতিয়া লিকুইডেটৰৰ জাননী তেওঁলোকে লাভ কৰিছিল তাৰ পাছত ব্যাপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল 15 দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী কৰিবলৈ তেওঁলোকক লিকুইডেটৰ কুলদীপ বাৰ্মাই জাননীযোগে নিৰ্দেশনা দিছিল কিন্তু সেই কথা তেওঁলোকে মানি ল'ব নোৱাৰা বুলি উল্লেখ কৰিছিল নিজৰ প্ৰাপ্য বিচাৰিছিল আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আহিল মুখ্যমন্ত্ৰীয়ে কৈছে যে ইতিমধ্যে 650 কোটি টকা ধাৰ্য কৰা হৈছে এইসকল কৰ্মচাৰীৰ বাবে প্ৰতিক্ৰিয়াসমূহ এতিয়াও আহি আছে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছত আমাৰ সাংবাদিক অজয় আছে লাইভত অজয় আকৌ এবাৰ আপোনাৰ কাষলৈ গৈছো হয় প্ৰাঞ্জল চাওক কালিৰে পৰা আচলতে আমি ধাৰাবাহিকভাৱে নিউজ 18 অসম নৰ্থ ইষ্টত এই বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ যিহেতু লিকুইডেটৰ কুলদীপ বৰ্মাই আচলতে এখন বিশেষ জাননী প্ৰেৰণ কৰিছে 15 দিনৰ ভিতৰত সেই যি কৰ্মচাৰীসকলৰ যি আৱাসগৃহ সেইসমূহ খালী কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে সেই জাননীত আৰু তাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কৰ্মচাৰীসকলৰ মাজত আৰু বিভিন্ন ধৰণৰ প্ৰতিবাদ আচলতে তেওঁলোকে সাব্যস্ত কৰিছে কিয়নো তেওঁলোকে ইতিমধ্যে 56 মাহে তেওঁলোকে দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে আৰু বিভিন্ন সময়ত তেওঁলোক সমস্যাৰ সন্মুখীন হৈ এক প্ৰকাৰ পানী ধান নচৰা অৱস্থা আৰু ইতিমধ্যে 93 গৰাকী লোকে কিন্তু মৃত্যুমুখত পৰিছে বিনা চিকিৎসা আচলতে যিহেতু দৰমহাৰ তেওঁলোকে প্ৰাপ্য আদায় পোৱা নাছিলে আৰু চিকিৎসাৰ অভাৱত তেওঁলোক মৃত্যুমুখত পৰিছে আৰু ইয়াৰে 3 গৰাকী লোকে কিন্তু আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছে আৰু তাৰ পিছতে দেখা গৈছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে তেওঁলোকক যি 650 কোটি টকা মুকলাই দিয়াৰ কথা ইতিমধ্যে তেওঁলোক উল্লেখ কৰিছে আৰু যি ধন সেই ধন পোৱাৰ পিছতে তেওঁলোকে যি আৱাসগৃহসমূহ খালী কৰিবলৈ তেওঁ জনাইছে যে ধন লৈ যাওক আৰু কোৱাৰ্টাৰসমূহ খালী কৰক আৰু তাৰ পিছতে দেখা গৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু কিন্তু আৰু এটা কথা ক'ব লাগিব প্ৰাঞ্জল আমি এই মুহূৰ্তত উপস্থিত আছোঁ হিন্দুস্তান কাগজ নিগম যি উচ্চ মাধ্যমিক বিদ্যালয়ত সেই বিদ্যালয়ত আজি আমি উপস্থিত হৈছোঁ কিয়নো এই বিদ্যালয়খনো কিন্তু নগাঁও কাগজ কলৰ অধীনৰ আৰু হিন্দুস্তান কাগজ নিগমৰ অধীনৰ এই বিদ্যালয়খন আৰু যিহেতু আজি শিক্ষক দিৱস 60 সংখ্যক শিক্ষক দিৱস আৰু এই শিক্ষক দিৱসৰ দিনা আমি আজি উপস্থিত হৈছোঁ এই বিদ্যালয়খনত আৰু এই বিদ্যালয়খন যিহেতু এই যি নগাঁও কাগজ কলৰ অধীনত গতিকে তেওঁলোকেও এই আন কৰ্মচাৰীসকলৰ দৰে তেওঁলোকে কিন্তু দৰমহাৰ পৰা বঞ্চিত হৈ আছে বিগত 56 মাহ ধৰি আৰু আমি পৰিৱেশ দেখুৱাম এনেধৰণে আচলতে এক নিৰ্মম পৰিৱেশ এই বিদ্যালয়খনত যিহেতু আজি শিক্ষক দিৱস বিভিন্ন বিদ্যালয় মহাবিদ্যালয়সমূহত শিক্ষকসকলক সম্বৰ্ধনা জনোৱা হয় বা এক উখল মাখল এক পৰিৱেশে বিৰাজ কৰিছে কিন্তু তাৰ বিপৰীতে দেখা গৈছে যি নগাঁও কাগজ কলৰ যি উচ্চ মাধ্যমিক বিদ্যালয় হিন্দুস্তান কাগজ নিগম উচ্চ মাধ্যমিক বিদ্যালয় সেই বিদ্যালয়সমূহ এনেধৰণে এক পৰিৱেশ আচলতে বিৰাজ কৰিছে শিক্ষকসকল আছে আমাৰ ইয়াতে আমি তেওঁলোকৰ সৈতে আলোচনা কৰিব বিচাৰিম তাৰ পূৰ্বে আচলতে দেখুৱাই লৈছোঁ এনেধৰণৰ আচলতে পৰিৱেশ এই বিদ্যালয়ত আচলতে নিৰ্মম পৰিৱেশ বিৰাজ কৰিছে আজি শিক্ষকসকলৰ সৈতে কিছু সময়ৰ পাছতে কথা পাতিব এয়া পৰিৱেশ দেখুৱাইছে নিৰ্মম পৰিৱেশ বৰ্তমান এই বিদ্যালয়খনত যিখন কাগজ কলৰ অধীনৰে হয় আমি আকৌ এবাৰ কিছু সময়ৰ পাছতে আপোনাৰ কাষলৈ চাম ধন্যবাদ আৰু বাতৰিখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ